হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই আজি খুব ধুনীয়াডোখৰ জেগাত আহিছোঁ। মই নদী ঘাটত আহিছোঁ আৰু ইয়াত ছট পূজা হৈ আছে। তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ। আহকচোন, ছট পূজা কেনেকৈ কৰিছে মানুহবিলাকে চাওঁ। নাজানো ইমান ভাল বেছি কি ইয়াত মানে বহুত বেছিকৈ মানুহ নাই। তেওঁলোকে মানিছে আৰু অলপ যিমানখিনি পাৰে। তাকে আপোনালোকক অকণমান দেখাবলৈ বিচাৰিছোঁ। আহকচোন। আমাৰ কেম্পৰ ভিতৰতে খুব ধুনীয়া এটা ঘাট আছে, তাতে ছট পূজা পালন কৰিছে। আৰু ছট পূজা চাবলৈ আমি গৈ আছোঁ। মই আৰু মানুহজন গৈছিলোঁ। আমাৰ কোৱাৰ্টাৰ পৰা অকণমান দূৰে হয় বাৰু। তাকে আমি ছট পূজা চাবলৈ গৈছোঁ। আৰু ইয়াত চাওকচোন, ল'ৰা ছোৱালীবিলাকে ইমান খেলি আছে। আৰু ইয়াত পূজা কৰা মানুহ কম হয়, চোৱা মানুহে বেছি আছে। যিহেতু বহুতখিনি মানুহ ৰিটায়াৰ হ'ল, সেইটো কাৰণে এতিয়া কম মানুহে পূজা কৰিছে। আৰু এফালে আমি অকণমান অহা দেৰি হ'ল, আৰু তেওঁলোকে পানীত নামিলেই। আৰু যদি আগত অহাহেঁতেন পানীত নমা অকণমান দেখিব পালোঁ হ'লে। আৰু এতিয়া পানীত সোমাই আছে, আৰু অলপ দেৰি হ'লে পূজা শেষেই হ'ব। যিহেতু ল'ৰাটো টিউশ্যন আছিলে যে, তাক টিউশ্যন পঠিয়াইহে আমি আহিলোঁ। সেইটো কাৰণে যে দেৰিয়ে হৈ থাকিলে। বাৰু যি কি নহওক, আমাৰ যে কি ভাগ্য, কেম্পৰ ভিতৰত থাকিও আমি ছট পূজা চাবলৈ পাইছোঁ, নহয় জানো গাইজ? আৰু আপোনালোকে সেইফালে হৈছেনে ছট পূজা? আৰু যদি হৈছে আপোনালোকে চাইছেনে নাই কমেণ্টত জনাবচোন। আৰু আমি চাইছোঁ, তেতিয়াৰ পৰাই আমি ইয়াত আছোঁ কেম্পৰ ভিতৰত। তেতিয়াৰ পৰাই আমি এনেকৈ ছট পূজা চাই আহিছোঁ বাৰু। আৰু এইখন দিনৰ 3টা বজাত হোৱা ছট পূজা, আৰু ৰাতিপুৱা 4টা বজাতো হ'ব নহয়। আৰু সেইখনত বাৰু আমি অহা নহয়, কাৰণ ইমান ৰাতিপুৱা আহিব নোৱাৰি, অকণমান দূৰো হয় আৰু বহুত বেছি ঠাণ্ডাও হয়। সেইকাৰণে আমি নাহোঁ বুলি ভাবিছোঁ, সেইকাৰণে দিনতে আহিছোঁ। আৰু চাওকচোন, চোৱা মানুহ বহুত বেছি কিন্তু গাইজ। আৰু এইফালে বেণ্ড পাৰ্টি বজাই আছে, খুব ধুনীয়াকৈ বেণ্ড পাৰ্টি বজাই আছিলে। ল'ৰা ছোৱালীবিলাকে অকণমান ডান্সো কৰিছিলে, সেইখিনি দেখুৱাই নহ'লে আপোনালোকক। আগতে বহুতখিনিয়ে মানুহ হৈছিলে, আৰু এতিয়া ৰিটায়াৰ হোৱাৰ পৰা মানুহবিলাক অলপ কমি গ'ল। এতিয়া কম মানুহ আছে। এই পুচকিটি চোৱাচোন, ইমান মৰম লগা। আৰু এইফালে পূজা অকণমান শেষ হওঁ হওঁ অৱস্থাই হৈছেগৈ। আৰু এই নদীখনত যে যেতিয়া পানী বহুত বেছি হয়, খুব ভাল লাগে, পূৰা বৈ যায়, ভাল লাগে, খুব ধুনীয়া। পাথৰ আছে, তলত পাথৰ আছে। মানুহবিলাকে খুব ৰিক্সত সোমাইছে পানীত। পিছলি খালেতো অলপ ভৰি চৰি দুখো পাব পাৰে, সেইকাৰণে আৰামছে। আৰু এইফালে এই গাঁওকাই আমাৰ অসমীয়া হয়, এই দুলীয়াজানৰ হয়, আৰু এই গুৱাহাটী হয়। আমি তিনিজনী লগ খালে মানে খুব ধুনীয়াকৈ অসমীয়া কথা পাতি থাকোঁ। বাকীতো ওলাব পাৰে, গধূলি হোৱালৈকে একেবাৰে হিন্দী কথাই পাতি থাকিব লাগে, জনাই নজনাই, নহয় জানো গাইজ? আৰু সকলোৱে পূজা কৰাৰ পিছত আৰু এনেকৈ গোটেই প্ৰসাদবিলাক যে তেওঁলোকে অকণমান পানীত তিয়াই দিয়ে। আৰু এতিয়া তেওঁলোকে এতিয়া পানীত ডুব মাৰিছে। মই ইমান ভালকৈ নাজানো বাৰু, তেওঁলোকে কোৱা নাই বাৰু কেনেকৈ কি কৰে, কিন্তু হ'লেও এইটো বহুত ডাঙৰ পূজা বুলি মই শুনিছোঁ। তেওঁলোকে খুব ধুনীয়াকৈ পালন কৰিছে, আৰু ভাল এই ছট পূজা তেওঁলোকে খুব ধুনীয়াকৈ পালন কৰে। আৰু এইফালে চাওকচোন, কিমান ফল মূল থৈছে, একেবাৰে কল ঠুকে ঠুকে থৈছে। আৰু ৰাবাব টেঙাৰ দৰকাৰ হয় দেখিছে, এইবিলাক ৰাবাব টেঙাৰ থৈছে। আৰু সন্ধিয়া সময় হ'বই হ'ল, আৰু এইফালে ফল মূলবিলাক উঠাইছে, সকলোৱে যাবলৈ ওলাইছে ঘৰলৈ। আৰু এতিয়া 3টা বজাত দিনৰ পূজা কৰিলে, আৰু ৰাতিপুৱাও তেওঁলোকে আহিব একেবাৰে 4টা বজাতে। কিন্তু ইয়াত 4টা বজাতে পূজা কৰাটো মানে বহুত ডাঙৰ কথা, জানেনে গাইজ? ইমানেই পানী ঠাণ্ডা, একেবাৰে ক'বই নোৱাৰি। আৰু একেবাৰে কুঁৱলী পৰি অৱস্থা বেয়া। আৰু ইয়াততো 7টা বজালৈকে কুঁৱলী শেষেই নাই হোৱা এইকেইদিন। আৰু আমি তাৰপিছত ফটো দুখনমানো উঠিলোঁ। আৰু ঠাণ্ডা পৰিছে গাত, খুব ঠাণ্ডা পৰিছে। মই বাৰু লৈ আহিছোঁ, স্কুটিত আছে, চুৱেটাৰ আনি থৈছোঁ। খুব ঠাণ্ডা লাগিছে। এইফালে বেলি ডুবিলে। গাইজ, কেনেকুৱা লাগিলে ছট পূজা কমেণ্টত জনাব।
আৰু মোৰ ভিডিঅ'টো লাইক চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই। আমাৰ ইয়াত ঠাণ্ডা লাগিলে চাওকচোন, চুৱেটাৰ লগাই ল'লোঁ।